হেল্ল' ক্লাছ 9 ৱেলকাম বেক টু আদাৰ্ছ পাঠশালা। আজি আমি কি কৰিম তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এটা আমি ল'ম আৰু তাৰ গোটেইকেইটা কুৱেশ্যনবিলাক আমি চল্ভ কৰিবলৈ চেষ্টা কৰিম। লগতে তোমালোকেও বহি এখন লোৱা আৰু তাত ইয়াত এই কুৱেশ্যন পেপাৰখন হয় চোৱা ছমহীয়া পৰীক্ষা 2025-26 যোৱাবাৰৰ কুৱেশ্যন পেপাৰ হয় ক্লাছ 9 বিষয় তোমালোকৰ হ'ব অসমীয়া MIL। ঠিক আছে, এই গোটেইটো কুৱেশ্যন পেপাৰ আজি আমি কুৱেশ্যনকেইটা আমি চল্ভ কৰিবলৈ চেষ্টা কৰিম। 1 নম্বৰ গোটেইকেইটা কুৱেশ্যন আৰু তোমালোকে জানাই গোটেইকেইটা কুৱেশ্যনবিলাক কৰিব লাগিব আৰু যিমান তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ প্ৰেক্টিছ কৰা সিমানেই তোমালোকৰ এক্সামৰ কাৰণে ভাল হয়, তোমালোকে এইটো কথা জানা। চ' আজি আমি ষ্টাৰ্ট কৰিম অসমীয়াৰ আৰু প্ৰথমতে 1 নম্বৰৰ কুৱেশ্যনকেইটা অতি চমু উত্তৰ এইবিলাক আমি আলোচনা কৰিম। আৰম্ভ কৰোঁ ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি লোৱা। আৰু এতিয়া আমি ষ্টাৰ্ট কৰিম 1 নম্বৰীয়া প্ৰশ্নবিলাক আৰু উত্তৰসমূহ আমি চাম। প্ৰথমতে চোৱা 1 নম্বৰীয়া কুৱেশ্যনবিলাক চোৱা, কাৰ লগত সম্বন্ধ ৰাখিলে ঘটতাক প্ৰশয় দিয়া হয়। ছেকেণ্ড কুৱেশ্যন সুধিছে কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। নেক্সট কুৱেশ্যন সুধিছে কোনখন সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। নেক্সট কুৱেশ্যন আছে কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি। নেক্সট কুৱেশ্যন আছে সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি। তাৰপাছত সুধিছে সময় কি গতিত ঘূৰে। আৰু নেক্সট আৰু অন্তিম 1 নম্বৰীয়া কুৱেশ্যনটো সুধিছে জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন। 5টা কৰিবলৈ দিয়া গৈছে কিন্তু আমি 7টাই আমি কৰি পেলাই মই তোমালোকক চল্ভ কৰিবলৈ দেখুৱাম। এতিয়া ইয়াৰ উত্তৰকেইটা চোৱা তোমালোকে। অ'কে, তোমালোকে ফৰ্মেটটো বুজিলা। প্ৰথমে আমি কুৱেশ্যন পঢ়িম, তাৰপাছত এনচাৰটো কি হ'ব আমি কৈ যাম। ঠিক আছে, যদি তোমালোকে এনচাৰটো জানা তেন্তে তোমালোকে অলপ স্কিপ কৰিবা, নেক্সট কুৱেশ্যনটো তোমালোকে চাব পাৰা। প্ৰশ্নটো কি আছিলে, কাৰ লগত সম্বন্ধ ৰাখিলে ঘটতাক প্ৰশয় দিয়া হয়। এনচাৰটো কি লিখিবা, ঘটৰ লগত সম্বন্ধ ৰাখিলে ঘটতাক প্ৰশয় দিয়া হয়। নেক্সট কুৱেশ্যন আছিল কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। এনচাৰটো তোমালোকে লিখিবা কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। গ নম্বৰ প্ৰশ্নটো চোৱা, কোনখন সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। উত্তৰটো তোমালোকে লিখিবা ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। নেক্সট কুৱেশ্যন চোৱা তোমালোকে কি আছে, কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি। এনচাৰটো লিখিবা কনিষ্ক কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। নেক্সট কুৱেশ্যন কি আছে, সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি। এনচাৰটো লিখিবা সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল মহেন্দ্ৰ মাষ্টৰ বা তোমালোকে মহেন্দ্ৰ লিখিলে হৈ গ'ল। নেক্সট কুৱেশ্যন আছে তোমালোকৰ সময় কি গতিত ঘূৰে। এনচাৰটো তোমালোকে জানাই সময় বৃত্তাকাৰ গতিত ঘূৰে। অন্তিম কুৱেশ্যনটো চোৱা জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন। উত্তৰ লিখিবা তোমালোকে মহাবীৰ বা বৰ্ধমান। ঠিক আছে, এইকেইটা কুৱেশ্যন 1 নম্বৰীয়া কুৱেশ্যন চালোঁ। আমি এতিয়া 2 নম্বৰীয়া কুৱেশ্যনবিলাক চাম। যিকোনো 5টা কৰিবলৈ দিছে তোমালোকক 2 নম্বৰীয়া কুৱেশ্যন, মই গোটেইকেইটা কৰি দেখুৱাই দিম তোমালোকক। ঠিক আছে, তোমালোকেও প্ৰথমে কৰিবলৈ চেষ্টা কৰিবা। কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি। নেক্সট কুৱেশ্যন নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল। যদি তোমালোকে নিজে জানা কুৱেশ্যনৰ উত্তৰটো নিজে কৰিবা, যদি নাজানা মই তোমালোকক উত্তৰ চল্ভ কৰি দি আছোঁ। ঠিক আছে, গ নম্বৰ কুৱেশ্যনটো চোৱা কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ। নেক্সট কুৱেশ্যন উৰা বাতৰি মানে কি। তাৰপাছত সোধা হৈছে নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল। আৰু অন্তিম 2 নম্বৰীয়া কুৱেশ্যনটো হ'ল লক্ষণাক্ৰান্ত মানে কি। ইয়াৰ এনচাৰকেইটা এতিয়া চোৱা 1 কৰি পেলাই তোমালোকে। প্ৰথম প্ৰশ্নটোৰ উত্তৰ লিখিবা একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ অৱলম্বন কৰিও সময়ৰ ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ বিগ্ৰহ, ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। শতবৎ, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, শংকৰাব্দ, চৈতনাব্দ ইত্যাদি সময়ৰ বিভাগৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে। কিতাপত ধুনীয়াকৈ দিয়া আছে, তোমালোকে ইমানখিনি লিখিলে 2 নম্বৰীয়াৰ কাৰণে হৈ যাব। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা খ নম্বৰৰ। এতিয়া প্ৰশ্নটো হ'ল নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল। এনচাৰটো লিখিবা নিৰ্মলৰ দেহত এটা জটিল ৰোগ ধৰা পৰিছিল যাৰ চিকিৎসাৰ বাবে তেওঁ অৰ্থাৎ নিৰ্মল বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল। নেক্সট কুৱেশ্যন চোৱা কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ। এনচাৰটো লিখিবা নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ। ঠিক আছে, কিতাপতে দিয়া আছে, চাই ল'বা এবাৰ তোমালোকেও। আৰু তোমালোকে আশা কৰোঁ এইবিলাক গোটেইকেইটা কুৱেশ্যনৰ উত্তৰবিলাক জানা, কিয়নো তোমালোকৰ হাফ ইয়াৰলি অতি ওচৰত আহি পাইছে।
ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ ডিটেইল ইনফৰমেশ্যন আৰু গোটেইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে কণ্টিনিউ আদাৰ্ছ পাঠশালা চেনেলত পাই থাকিবা বাকী কোন কোন ছাবজেক্টৰ তোমালোকক ছল্ভ পেপাৰ লাগে এবাৰ তোমালোকে কমেণ্ট কৰি জনাবা ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এতিয়া চোৱা নেক্সট কুৱেশ্যন চোৱা ঘ নম্বৰৰ উৰা বাতৰি মানে কি ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে তোমালোকৰ এইবাৰৰ কাৰণে চাই পেলাই যাবা এনচাৰটো লিখিবা যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে সেই বাতৰিক সত্য বুলি বিশ্বাসো কৰে সেয়াই উৰা বাতৰি ঠিক আছে এনচাৰটো তোমালোকে এনেদৰে লিখিবা 2 মাৰ্কৰ কাৰণে ইমানখিনি তোমালোকে লিখিলে পৰ্যাপ্ত হৈ যাব নেক্সট কুৱেশ্যন চোৱা নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল এনচাৰটো লিখিবা স্কুলত টকা চুৰিৰ ঘটনাৰ পিছত সিদ্ধাৰ্থ প্ৰায় এসপ্তাহ ধৰি স্কুললৈ যোৱা নাছিল নিৰ্মলে জানিছিল যে সিদ্ধাৰ্থ প্ৰায় সেই পাণ দোকানখনলৈ যায় সেয়েহে এজন প্ৰকৃত বন্ধু হিচাপে তাৰ খবৰ ল'বলৈ আৰু তাক সহায় কৰিবলৈ নিৰ্মল তালৈ গৈছিল কলৈ পাণ দোকানখনলৈ ইমানখিনি লিখিলে হৈ যাব নেক্সট কুৱেশ্যন চোৱা লক্ষণাকান্ত মানে কি কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় আহি যাব পাৰে তোমালোকৰ এক্সামত এনচাৰটো তোমালোকে কেনেদৰে লিখিবা চোৱা সময়ৰ ভাগবিলাক বিশেষ লক্ষণাকান্ত এইকাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে কলি যুগত কল্কি অৱতাৰৰ পাছত সত্য যুগৰ প্ৰৱৰ্তন খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যিখুৰ ৰাজত্ব ইছলামৰ মতে শেষ ইমাম মেহেদিৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একো যুগৰ লক্ষণ ইমানখিনি লিখিলে হৈ যাব পৰ্যাপ্ত তোমালোকৰ কাৰণে আৰু কিতাপতে ইমানেই আছে ঠিক আছে নেক্সট কুৱেশ্যনবিলাক চোৱা এতিয়া 4 নম্বৰীয়া কুৱেশ্যন তোমালোকক সোধা গৈছে ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু কথাষাৰ বুজাই লিখা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে তোমালোকৰ কাৰণে এইবাৰ এই কুৱেশ্যনটো অহাৰ চান্স আছে ঠিক আছে নেক্সট কুৱেশ্যন আছে বা অথবা তোমালোকৰ দিয়া গৈছে ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা ঠিক আছে দুইটা কুৱেশ্যনে আমি কৰিবলৈ চেষ্টা কৰিম তোমালোকে মোষ্ট ইম্পৰ্টেণ্ট ভাৰতীয় সংস্কৃতিক সমন্বয়ৰ বস্তু ইম্পৰ্টেণ্ট হয় ভালদৰে চাই পেলাই যাব কমন হয় সকলো জিলাতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মই চাইছিলোঁ 3-4টামান তাত মই দেখিছোঁ এই কুৱেশ্যনটো এইবাৰৰ কাৰণে তোমালোকে চাই যাব পাৰা ইয়াৰ উত্তৰটো তোমালোকে কেনেদৰে লিখিবা চোৱা এনচাৰটো অলপ দীঘল আছে সেইকাৰণে মই সৰুকৈ তোমালোকক দি দিছোঁ আশা কৰোঁ তোমালোকে ইয়াত ভালদৰে দেখা পাইছা যদি দেখা পোৱা নাই তোমালোকে অলপ ভিডিঅ'টোৰ কোৱালিটিটো অলপ বঢ়াই ল'বা ঠিক আছে এনচাৰটো তোমালোকে এনেদৰে লিখিবা বৈচিত্ৰ্যতাৰে পৰিপূৰ্ণ ভাৰতবৰ্ষক যিটো উপাদানে আটাইতকৈ সমৃদ্ধ কৰি তুলিছে সিয়েই হৈছে ভাৰতীয় সংস্কৃতি যুগে যুগে স্বকীয় সংস্কৃতি লৈ বিভিন্ন জাতি উপজাতি ভাৰতলৈ আহিছিল কিন্তু কোনেও কেৱল নিজকটোকে ধৰি ৰাখিব পৰা নাই ভাষা ধৰ্ম বা অঞ্চল বিশেষ পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকৰ মাজত এটি সামূহিক মিল আছে সেয়া হ'ল সংস্কৃতিৰ মিল এই মিলৰ কাৰণে এজন ভাৰতীয় মুছলমান বা খ্ৰীষ্টান মক্কাত বা জেৰুচালেমত থাকিলেও তেওঁৰ প্ৰথম পৰিচয় হ'ব ভাৰতীয় কাৰণ তেওঁৰ গাত ভাৰতীয় সংস্কৃতিৰ ছাপ বিদ্যমান পূৰ্বৰ পৰা ভাৰতবৰ্ষত চলি থকা বিৰাট সংস্কৃতি প্ৰবাহত তেওঁলোকৰ সংস্কৃতি মিল গৈ সমন্বয় সাধন হৈছে সেয়ে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু বুলি কোৱা হৈছে যদি তোমালোকে এনচাৰটো অলৰেডি লিখিছা তেন্তে তোমালোকে সেইটো লিখিবা যদি এতিয়ালৈকে লিখা নাই এই এনচাৰটো তোমালোকৰ কাৰণে সাফিচিয়েণ্ট হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন চোৱা এইটো ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে এইটো বৰ্ণনা কৰিবলৈ দিছে তাৰ উত্তৰ তোমালোকে লিখিবা ভাৰতৰ বিভিন্ন ঠাইত মানুহৰ সাজপাৰত যথেষ্ট পাৰ্থক্য দেখা যায় কোনো ঠাইৰ পুৰুষে ধুতি পাঞ্জাবী পিন্ধে কোনো ঠাইত পুৰুষে কুৰ্তা পায়জামা বা পাগৰি ব্যৱহাৰ কৰে মহিলাসকলে সাধাৰণতে শাৰী আৰু বিভিন্ন ঠাইত নিজ পৰম্পৰাগত সাজপাৰ পৰিধান কৰে অসমত মহিলাসকলে মেখেলা চাদৰ আৰু পুৰুষসকলে ধুতি পাঞ্জাবী আদি পিন্ধে এই বিভিন্ন সাজপাৰৰ মাজেৰে ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিৰ পৰিচয় পোৱা যায় ইমানখিনি লিখিলে তোমালোকৰ হৈ যাব নেক্সট কুৱেশ্যন চোৱা এলেহুৱাৰ দিন নাযায় নোপোৱাই সংস্কাৰ এক জীৱন পদ্ধতি দুইটা তোমালোকক তাৎপৰ্য ব্যাখ্যা কৰা তোমালোকক কৰিবলৈ দিছে এই দুটাৰ ভিতৰত মোক ইম্পৰ্টেণ্ট যেন লাগে এলেহুৱাৰ দিন নাযায় নোপোৱাই 3 মাৰ্কৰ কাৰণে আহিছে মই এইটো তোমালোকৰ সলভ কৰি দিছোঁ চোৱা
এনচাৰটো চোৱা ছাইডত এলেহুৱাৰ দিন নাযায় নোপোৱাই এনচাৰ লিখিবা এলেহুৱা মানে উদ্যমহীন বা কাম কৰিবলৈ ইচ্ছা নকৰা লোক যিসকল লোক কৰ্মী তেওঁলোকৰ মনত দিনটো চকুৰ পচাৰতে গ'ল যেন লাগে কাম কৰি থাকোঁতে সময় কেতিয়া পাৰ হৈ যায় ধৰিবই নোৱাৰি কিন্তু যিসকল লোক এলেহুৱা কেৱল শুই বহি থাকে তেওঁলোকৰ কাৰণে সময়বোৰ বৰ দীঘল আৰু নাযায় নোপোৱাই যেন হয় যিহেতু কৰ্মৰ মাজেদিহে সময়ৰ গতি ধৰিব পাৰি সেয়ে কৰ্মহীন বা এলেহুৱা লোকৰ বাবে সময় যেন স্থিৰ হৈ আছে এনে নহয় সেয়ে কোৱা হৈছে এলেহুৱাৰ দিন নাযায় নোপোৱাই ঠিক আছে নেক্সট চোৱা সংস্কাৰ এক জীৱন পদ্ধতি ইয়াৰো মই তোমালোকক এনচাৰটো কৰি দিছোঁ চোৱা উক্ত কথাষাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে সংস্কাৰ হ'ল এটা জীৱন পদ্ধতি যিয়ে মানুহক এটা নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে পৰিচালিত কৰে কিন্তু যেতিয়া এই সংস্কাৰে মানুহৰ সভ্যতাক নতুন চিন্তাৰে উজ্জীৱিত কৰি সময়ৰ লগত আগুৱাই যোৱাত সহায় কৰাৰ পৰিৱৰ্তে স্থিতাৱস্থাক বাহাল ৰাখে তেতিয়া সেয়া আদৰণীয় নহয় যিবোৰ সংস্কাৰে সমাজৰ অগ্ৰগতিত বাধা দিয়ে আৰু মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত নকৰে সেইবোৰেই কুসংস্কাৰলৈ ৰূপান্তৰিত হয় গতিকে সংস্কাৰ সদায় সময়ৰ লগত পৰিৱৰ্তনশীল আৰু প্ৰগতিশীল হোৱা উচিত নেক্সট চোৱা এতিয়া 1 নম্বৰীয়া কুৱেশ্যন কবিতা ছেকশ্যনৰ পৰা তোমালোকক দিয়া গৈছে শিশুলীলা কবিতাটিৰ কবিজনৰ নাম কি চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচিত এখন কবিতা পুথিখনৰ নাম লিখা আৰু গ নম্বৰটো কাম্পে কুপে অৰুণধৰ ইয়াত কাৰ অৰুণধৰৰ কথা কৈছে তিনিটা কুৱেশ্যন বহুতেই সহজ কুৱেশ্যন মই তোমালোকক এইটো হোমৱৰ্ক হিচাপে দিছোঁ তোমালোকে মোক কমেণ্টত জনোৱা এই তিনিটা কুৱেশ্যনৰে উত্তৰবিলাক কি হ'ব ঠিক আছে এনচাৰটো তোমালোকে এনেকৈ কৰিবা 6 নম্বৰ বুলি লিখিবা প্ৰথমে তোমালোকে শিশুলীলাৰ কবিতাজনৰ কবিৰ নাম লিখিবা কি হয় তাৰপিছত চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথিৰ নাম লিখিবা তাৰপাছত গ নম্বৰৰ উত্তৰ লিখিবা ঠিক আছে তিনিটা কুৱেশ্যনবিলাক তোমালোকে কমেণ্টত মোক জনোৱা যে উত্তৰকেইটা কি হ'ব ময়ো চাম তোমালোকে কিমান পঢ়িছা ঠিক আছে ভালদৰে পঢ়া শুনা কৰিবা সেইকাৰণে মই তোমালোকক কৈ আছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে কণ্টিনিউ পাই থাকিবা এতিয়া চোৱা 7 নম্বৰৰ কুৱেশ্যনবিলাক চোৱা প্ৰশ্নটো আছে এনেকুৱা ধৰণৰ শিশু কৃষ্ণই কিয় লৱণবোৰ চাৰিওফালে ছটিয়াই খাইছিল কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল পায় মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি 2 নম্বৰীয়া কুৱেশ্যন হয় এনচাৰকেইটা চোৱা উত্তৰটো লিখিবা শিশু কৃষ্ণই নিজে খোৱাৰ উপৰিও বানৰবোৰক ভগাই দিবলৈ আৰু ধেমালি কৰি আনন্দ পাবলৈ লৱণবোৰ চাৰিওফালে ছটিয়াই খাইছিল ঠিক আছে নেক্সট লিখিবা তোমালোকে এনচাৰটো কুৱেশ্যনটো আছিল কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয় এনচাৰটো লিখিবা যি গীত শুনিলে বা যি ছবি দেখিলে সকলোৱে একেই আনন্দ পায় আৰু যিয়ে জগতৰো আনন্দ বঢ়ায় তেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয় এনচাৰটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় চাবা এক্সামত আহি যাব পাৰে তোমালোকৰ ঠিক আছে নেক্সট কুৱেশ্যনটো আছিল মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন তোমালোকে জানা প্ৰিভিয়াছ ইয়াৰ পেপাৰত তোমালোকে দেখা পাইছে চাগে ইয়াৰ উত্তৰটো তোমালোকে লিখিবা মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হৈছে মানুহেই সকলোতকৈ শ্ৰেষ্ঠ ঠিক আছে নেক্সট কুৱেশ্যন চোৱা এতিয়া ইয়াত আছে তোমালোকক কৰিবলৈ দিয়া আছে দুটা ব্যাখ্যা কৰা তাৰ ভিতৰত যিকোনো এটা কৰিব লাগে প্ৰথমটো চোৱা ভাণ্ড ফাংগি আবে যাইবি কোঠা খাইবো আজি কৃষ্ণ তোৰ মাথা নেক্সট দিয়া আছে সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে সদায় কাণেৰে শুনা সৰু কথাতেও গীত হ'লে প্ৰাণ টানি ধৰে দুইটা দিয়া গৈছে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা যদি নোৱাৰা কমেণ্ট কৰি জনাবা মই তোমালোকক নেক্সট ভিডিঅ'টো তোমালোকৰ এইটো ব্যাখ্যা কৰা আৰু লগতে কেইটামান গুৰুত্বপূৰ্ণ ব্যাখ্যা কৰা মই তাত এড কৰি দিম ঠিক আছে নেক্সট কুৱেশ্যন চোৱা তোমালোকক মূলভাৱ লিখিবলৈ দিয়া গৈছে চোৱা মানৱ বন্দনা গীত আৰু ছবি 5 নম্বৰৰ কাৰণে মই মানৱ বন্দনাৰ মূলভাৱটো তোমালোকক দিবলৈ গৈ আছোঁ চোৱা তোমালোকে গীত আৰু ছবিৰো লিখিব পাৰা যিটো তোমালোকক সহজ লাগে তোমালোকে এটা মূলভাৱ লিখিলে হৈ গ'ল আৰু শিশুলীলাৰো তোমালোকে চাই পেলাই যাবা খাৰংখা লিখিবলৈ তোমালোকক দিব পাৰে মূলভাৱটো এনেকৈ লিখিবা মানৱ বন্দনা কবিতাটিত কবি চন্দ্ৰকুমাৰ আগৰৱালাই মানুহৰ মহত্ব আৰু শ্ৰেষ্ঠতাৰ কথা প্ৰকাশ কৰিছে পৃথিৱীৰ সকলো জীৱৰ ভিতৰত মানুহৰ স্থান অতি উচ্চ মানুহৰ জ্ঞান বুদ্ধি বিবেক আৰু চিন্তা কৰাৰ শক্তি আছে এই শক্তিৰ সহায়ত মানুহে নিজৰ জীৱন উন্নত কৰাৰ লগতে সমাজ আৰু পৃথিৱীৰ উন্নতি সাধন কৰিব পাৰে কবিয়ে মানুহক কেৱল নিজৰ কথা চিন্তা নকৰি আনৰ সুখ দুখৰ প্ৰতিও গুৰুত্ব দিবলৈ কৈছে
জাতি ধৰ্ম ভাষা বৰ্ণ আদিৰে ভেদাভেদ পাহৰি মানুহে মানুহৰ প্ৰতি মৰম সহানুভূতি আৰু ভাতৃত্ববোধ ভাৱ ৰাখিব লাগে। কবিয়ে দেৱ পূজা সলনি মানৱ পূজা কৰিবলৈ সকলোকে আহ্বান জনাইছে। তেতিয়াহে প্ৰকৃত মানৱ ধৰ্ম হ'ব। মানুহৰ মাজত থকা মানৱীয় গুণেই এখন সুন্দৰ সমাজ গঢ়ি তুলিব পাৰে। সেয়েহে কবিতাটোৰ মাজেৰে কবিয়ে মানুহৰ মহত্বক সন্মান জনাই মানৱতাৰ জয়গান গাইছে। ঠিক আছে, ইমানখিনি লিখিবা। আৰু যদি ইয়াতকৈ ধুনীয়া তোমালোকে মূল ভাৱটো যিমান কি হয় 5 নম্বৰৰ কাৰণে বা 4 নম্বৰৰ কাৰণে ইমানখিনি লিখিলে হৈ গ'ল। কম মূল ভাৱ অৰ্থাৎ এটা কবিতাৰ মূল ভাৱ লিখিব লাগে। কম শব্দৰ ভিতৰত তোমালোকে আৰু যদি ভালকৈ লিখিব পাৰা ইয়াৰ পৰা তোমালোকে লিখিব পাৰা। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যন চোৱা। তোমালোকৰ ভাৱ সম্প্ৰসাৰণ কৰিবলৈ আহিছে ৰাইজে নখ জোকাৰিলে নৈ বয়, আৰু লগতে সময়ৰ খৰ মাৰিব নাজানিলে খৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা। দুইটা এটা আছে। আৰু লগতে তোমালোকৰ ইয়াত বাক্য ৰচনা দিয়া আছে। ডাঙৰ দীঘল, অজৰ অমৰ, হাত টান, চকু চৰহা এইবিলাক তোমালোকে কৰিবা। আৰু লগতে তোমালোকে আবেদন লিখিবলৈ আহিছে অৰ্ধচুটি বিচাৰি বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন লিখা। যদি তোমালোকে আবেদন লিখা তোমালোকৰ কাৰণে অলপ টান হৈ পৰিছে বা কঠিন হয়, যদি তোমালোকে ভালদৰে নাজানা এখন আবেদন লিখিবলৈ, তেন্তে কমেণ্টত জনাবা। মই নিশ্চয় তোমালোকক আবেদন কেনেকৈ লিখিব লাগে সেইটো মই তোমালোকক নেক্সট ভিডিঅ'টোত এটা ভিডিঅ' বনাই পেলাই তোমালোকক শিকাই দিম। ঠিক আছে, এতিয়া চোৱা ৰচনা কি আহিছিলে যোৱাবাৰ তোমালোকৰ। ৰচনা আহিছে তোমালোকৰ পুথিভঁৰাল, অসমৰ জাতীয় উৎসৱ, তোমাৰ জীৱনৰ লক্ষ্য। ক্লাছ 9ৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইবিলাক। তোমাৰ জীৱনৰ লক্ষ্য তোমালোকে ভালদৰে চাব পাৰা। এইবাৰ যিহেতু ৰিচেণ্টলি বানপানী যিটো অসমত চলি আছে, এতিয়াও তাত সমস্যা সমাধান বহুখিনি হৈ আছে বানপানীৰ ফলত। চ' এইবাৰ তোমালোকে অসমৰ বানপানীৰ বিষয়ে তোমালোকে ভালদৰে চাব পাৰা। প্ৰিয় গ্ৰন্থ তোমালোকে ভালদৰে চাব পাৰা। এইবিলাকে ৰচনা তোমালোকৰ আহিব। আৰু নেক্সট তোমাৰ দ্ৰুত পাঠ যিটো অসমীয়াৰ হয়, তাৰ পৰাও কুৱেশ্যন কেইটামান চোৱা। আহোমসকলৰ আদি ভাষা কি আছিল? নৃত্যবিদসকলে বৰাক উপত্যকাত কি বুলি অভিহিত কৰিছে? কোচ ৰাজবংশীসকল কোন ধৰ্মৰ লোক? গাৰোসকলৰ পূজা কৰা লোকক কি বোলা হয়? এইবিলাক চোৱা, কুৱেশ্যনবিলাক তোমালোকক দিয়া গৈছে। যদি তোমালোকে দ্ৰুত পাঠৰ কুৱেশ্যনবিলাক এতিয়ালৈকে কৰা নাই কমেণ্ট কৰিবা। মই তোমালোকৰ ক্লাছ 9 সকলো জনগোষ্ঠীৰে মই তোমালোকক কুৱেশ্যন এনচাৰকেইটা কৰাই দিম। ঠিক আছে, এতিয়া চোৱা খ বিভাগৰ কেইটামান 1 নম্বৰীয়া কুৱেশ্যন যিবিলাক আছে। মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়? নামঘোষাৰ ৰচক কোন? হেমকোষ কি? কানাই বুলি কাৰ কথা কোৱা হৈছে? পৱন নন্দন কোন? ঠিক আছে, এই 5টা কুৱেশ্যনৰ এতিয়া আমি উত্তৰ চাম। এতিয়া চোৱা মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়? উত্তৰটো তোমালোকে চোৱা। 16 নম্বৰৰ ক উত্তৰটো হ'ব মাধৱ কন্দলীৰ ৰামায়ণ 5টা কাণ্ড পোৱা যায়। ঠিক আছে, নেক্সট কুৱেশ্যন কি আছিলে? নামঘোষাৰ ৰচক কোন? তোমালোকে জানা নামঘোষাৰ ৰচক হ'ল শ্ৰী শ্ৰী মাধৱদেৱ। এতিয়া গ নম্বৰ কুৱেশ্যন চোৱা। হেমকোষ কি? ইয়াৰ উত্তৰ লিখিবা তোমালোকে। হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ হ'ল অসমীয়া ভাষাৰ অভিধান। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা ঘ নম্বৰৰ। কানাই বুলি কাৰ কথা কোৱা হৈছে আৰু পৱন নন্দন কোন? উত্তৰটো লিখিবা। কানাই বুলি শ্ৰীকৃষ্ণৰ কথা কোৱা গৈছে। তোমালোকে সম্পূৰ্ণকৈ লিখিবা দেই উত্তৰটো। কানাই বুলি শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে, তেনেকৈ তোমালোকে সম্পূৰ্ণ লিখিবা। মই ইয়াত শ্বৰ্টত শ্ৰীকৃষ্ণৰ কথা বুলি লিখি দিছোঁ, কিন্তু তোমালোকে এক্সামত অলপ সম্পূৰ্ণকৈ লিখিবলৈ চেষ্টা কৰিবা। ঠিক আছে, আৰু নম্বৰটো হ'ব পৱন নন্দন কোন? উত্তৰটো লিখিবা বায়ু দেৱতাৰ পুত্ৰ হনুমান বা হনুমন্ত, যিকোনো এটা লিখিলে তোমালোকে হৈ গ'ল। ঠিক আছে, এতিয়া 2 নম্বৰীয়া কুৱেশ্যন কেইটামান কৰিবলৈ দিয়া গৈছে, এইবিলাক চাম এতিয়া আমি। চোৱা প্ৰথম কুৱেশ্যনটো দিয়া আছে হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া। চোৱা উত্তৰটো কেনেকৈ লিখিবা তোমালোকে, আৰু কুৱেশ্যনবিলাকো আলোচনা কৰিম। প্ৰথমতে ইয়াৰ উত্তৰটো চোৱা। প্ৰথম কুৱেশ্যনৰ উত্তৰটো চোৱা। গধূলি সময়ত হনুমন্তই খুবেল পৰ্বতৰ পৰা দেখা লংকা নগৰীখনক জগতৰ ভিতৰতে শ্ৰেষ্ঠ যেন লাগিছিল, যি দেখাত ইন্দ্ৰৰ অমৰাৱতীৰ দৰে আছিল। বিশ্বকৰ্মাই এই নগৰীখনক বহু যত্নেৰে নিৰ্মাণ কৰিছিল। নগৰীখনৰ চাৰিওফালে ওখ সোণৰ প্ৰাচীৰ আছিল। ঠায়ে ঠায়ে সোণ মাণিক আৰু মণিমুকুতাৰে পোহৰে নগৰখনক উজ্জ্বল কৰি ৰাখিছিল। নগৰখন অতি বিশাল আৰু সুন্দৰ আছিল। খ নম্বৰৰ কুৱেশ্যনটো চোৱা। ইহা শুনি চিন্তা শোকত তেজীৱে পৰম হৰষিত ভেল, কোনে কাৰ কি কথা শুনি হৰষিত হৈছিল? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। গোপীসকলে যেতিয়া যশোদাক তেওঁৰ পুত্ৰ কৃষ্ণই নানা কৌতুক লীলাৰে গোপীসকলক হৰুৱাই আনন্দ কৰি থকাৰ শুভ বাৰ্তা দিছিল, সেই কথা শুনি যশোদা পৰম হৰ্ষিত হৈছিল আৰু তেওঁৰ মনৰ পৰা সকলো চিন্তা শোক দূৰ হৈছিল। নেক্সট কুৱেশ্যন চোৱা গ নম্বৰৰ। অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে? ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা। শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে? আৰু অন্তিম কুৱেশ্যনটো হ'ল
মাক যশোদাই কানাইক কিদৰে চেনেহ কৰিছিল এই তিনিটা কুৱেশ্যনেৰে এতিয়া আমি উত্তৰটো চাম ঠিক আছে চোৱা গ নম্বৰৰ উত্তৰটো চোৱা যি দেশৰ অধিকাৰ আৰু শাসনকৰ্তা নাই সেই দেশ অৰাজক আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ নেক্সট কুৱেশ্যন চোৱা ঘ নম্বৰৰ ইয়াৰ উত্তৰটো লিখিবা শিক্ষকে ছাত্ৰক জ্ঞান দিয়ে যেনেকৈ এজন অন্ধ ব্যক্তিক চকু দিয়াজন পৰম উপকাৰী ঠিক তেনেকৈ শিক্ষকজনো ছাত্ৰৰ বাবে পৰম উপকাৰী আৰু মান্য শাস্ত্ৰত কোৱা হৈছে যে শিক্ষকে যদি ছাত্ৰক এটাও আখৰ শিকায় তেন্তে সেই ঋণ ছাত্ৰই পৃথিৱীৰ কোনো বস্তু দি পৰিশোধ কৰিব নোৱাৰে সেয়েহে ছাত্ৰই শিক্ষকৰ প্ৰতি মান সৎকাৰ ৰাখিব লাগে আৰু তেওঁৰ আজ্ঞাধীন হ'ব লাগে সেইকাৰণে মই কোৱা কথাবিলাক ভালদৰে শুনিবা আৰু ভালদৰে পঢ়া শুনা কৰিবা ঠিক আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনে জোক ছাপৰ্ট কৰিছোঁ কোনো মই শিক্ষক নহয় জাষ্ট তোমালোকক মই যিবিলাক বস্তু জানো সেইবিলাক বস্তুৰে মই তোমালোকক অলপ শিকাই দি আছোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক আহিব পাৰে ঠিক আছে নেক্সট কুৱেশ্যন চোৱা নেক্সট মানে এইটো অন্তিম কুৱেশ্যন হয় তোমালোকৰ গোটেইটো মই ছল্ভ কৰিবলৈ চেষ্টা কৰিলোঁ হয় গ্ৰামাৰ ছেকশ্যন মই টাচ কৰা নাই আৰু ৰচনাবিলাক তোমালোকক লিখি দিয়া নাই যদি পাৰোঁ মই নেক্সট ভিডিঅ'টোত তোমালোকক ৰচনাবোৰো তোমালোকৰ আনিবলৈ চেষ্টা কৰিম ঠিক আছে ইয়াৰ অন্তিম প্ৰশ্নৰ উত্তৰটো চোৱা তোমালোকে যশোদাই কৃষ্ণক অতি চেনেহৰে নিজৰ আচলেৰে গাৰ ধূলি মাকতিবোৰ জাৰি দিছিল বুকুত খাবতি ধৰি কোলাত লৈ মুখত চুমা খাইছিল তেওঁ কৃষ্ণক কৈছিল যে তেওঁ কোটি পুৰুষৰ দেৱতা আৰু তেওঁক একো বস্তুৰে অভাৱ নাই এইদৰে মাক যশোদাই কৃষ্ণৰ প্ৰতি নিজৰ গভীৰ মাতৃ স্নেহ প্ৰকাশ কৰিছিল ঠিক আছে গোটেইটো এটা কুৱেশ্যন পেপাৰে আমি ছল্ভ কৰিলোঁ আৰু তোমালোকেও যদি যিমান পাৰা হাফ ইয়াৰলি কুৱেশ্যন পেপাৰবোৰ পোৱা প্ৰিভিয়াছ ইয়াৰৰ তোমালোকে নিজেও চেষ্টা কৰিবা যে ছল্ভ কৰিবলৈ আৰু যিমান পাৰা তোমালোকে হাফ ইয়াৰলি কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰিবা তাৰ পৰা তোমালোকৰ প্ৰেক্টিছ হ'ব আৰু এক্সামটো ভবাতকৈ তোমালোকৰ বেছি ভাল হ'ব ঠিক আছে আৰু আমি এটা হোৱাটছএপ গ্ৰুপ খুলিব পাৰোঁ যদি তোমালোক ইচ্ছা হয় মই গ্ৰুপৰ লিংকটো তলত দি দিম ডেছক্ৰিপশ্যনত তোমালোকে গৈ পেলাই তাত এড হ'ব পাৰিবা আমি এনেকুৱা ধৰণে যিবিলাক কুৱেশ্যনবিলাক আমি ছল্ভ কৰোঁ আৰু কেতিয়াবা কুৱেশ্যনবিলাক মই পাওঁ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মই তোমালোকৰ তাতে হোৱাটছএপত দি দিম যদি তোমালোক ইচ্ছুক হয় তেন্তে তোমালোক জইন হ'ব পাৰিবা ঠিক আছে কোনো ধৰণৰ ফি নালাগে একো নালাগে কমপ্লিটলি ফ্ৰী হয় যদি PDF বিলাক কিবা মই ৰেডি কৰোঁ সেইবিলাকো মই তোমালোকক ফ্ৰীতে দি দিওঁ যদি তোমালোকৰ ইচ্ছা হয় তেন্তে এড হ'ব পাৰিবা ইমানে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আদৰ্শ পাঠশালা ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে কণ্টিনিউ পাই থাকিবা আৰু কমেণ্ট কৰি জনাবা আৰু তোমালোকক এনেকুৱা ছল্ভ পেপাৰ লাগে নে নালাগে ধন্যবাদ ভালদৰে পঢ়া শুনা কৰিবা